ঐ সবৰে কাৰণে ভাল খবৰ আছে। কিনো ভাল খবৰ কচোন, সোনকালে কচোন। ৰ তাক ক'বলৈ দেচোন। তাক ক'বলৈ দে। সেই তহঁতি বহুত হুলস্থুল কৰ, কচোন ক পোনাকণ কি হ'ল? বহুত ডাঙৰ কথা এটা ক'বলৈ আছে তহঁতক, বুজিছ নাই? ইমান ইম্পৰ্টেণ্ট নহয় কি তহঁতৰ একদম গাৰ নোম শিয়ৰি যাব, বুজিছ? কিনো বেগেতে ক না। তাকে পাই তই যে ইমান ছাছপেন্স ক্ৰিয়েট কৰি আছ। এনেই এনাখন পুলিচটো আহিছে আমাক মাৰ্ডাৰ কেছত ফচাই দিব। কি ক'ব আছে তই সোনকালে ক, কিন্তু মাথা বেয়া হৈ গৈছে কিন্তু সঁচাকে। চবে মাথাটো কুল কৰি শুনি আছো, খং উঠা আগতে তই ভালকে কচোন কি কথা। ৰে ক না ৰে পোনাকণ। মানে দেই তহঁতৰ ধৈৰ্য বোলা বস্তুটো কিন্তু অকণো ভগৱানে নিদিলে দেই, অকণো নাই মানে। কবিতে নকওঁ হা তই? সঁচাকে ক'ব আছে যদি ক, নহ'লে বাদ দে। সঁচাকে বাই মাথাটো বেয়া হৈ গৈছে একেবাৰে, টেমা চুটি গৈছে কিন্তু দেই। সঁচাকে মানে তহঁতবোৰ যে কম নহয় একেবাৰে, অকল কাজিয়া লাগিবহে জানো, তাৰ বাহিৰে একোৱে নাজানো। হ'ব তই কথাটো কবিনে? সঁচাকে ক'বলৈ মাতি আনিছো আমাক একেবাৰে, ইমান আমি ভয় খাইছো। পৰীক্ষাও আহি পাইছে, পৰীক্ষালৈ একো পঢ়া শুনা হোৱা নাই। এতিয়া সেইজনী পম্পীজনী মৰিলে নে নাই মৰে তাৰ কাৰণে এতিয়া আমি জেলতো যাব পাৰোঁ, পুলিচে বিচাৰি ফুৰিছে। তাতে তই এইবোৰ ছাছপেন্স ক্ৰিয়েট কৰি আছ, তই ক'ব নোৱাৰ নেকি কি কথা? ক আকৌ সোনকালে। সঁচাকে বা অকণমানতো বুজিব লাগে ন, আমি ইমান সৰু ল'ৰা ছোৱালী, আমাৰ ওপৰত কিমান টেনশ্যন থাকে হা। আমি ইমান টেনশ্যন লৈ থাকিলে পগলা হৈ থাকিম দেখোন। এইজনী কথা পাতি পৰীক্ষাই দিব নোৱাৰে একেবাৰে। শুন, পম্পী মৰিলে, তাই ভূত হৈ গ'ল। তাই ভূত হ'ল, কিন্তু তাই ভূত হৈ এতিয়া আমাক ভয় খুৱাব নোৱাৰে। 1 বছৰমানৰ কাৰণে এনেকৈ ভটকি থাকিব বুলি কৈছে ভূত আন্টিয়া আৰু পিজুছে। ভালেই হৈছে, সেইজনীয়ে পাব লাগে। ভূত হোৱাৰ পিছতো শান্তি পোৱা নাই, বেয়া আত্মা আছিলে যে দেখিছ, সেইকাৰণে তাইৰ লগত বেয়াই হৈছে। সঁচাকে নহ'লে তাই যি বস্তু প্ৰথম আহি আমাকে খালেহেঁতেন। তাকেতো তাইৰ দুশ্মন আমিয়ে, আমাকে মাৰিলেহেঁতেন। সঁচাকে কিন্তু দেই, তাইৰ ওচৰত যেতিয়া পাৱাৰ আহি যাব তাইতো আমাক মাৰি পেলাব। সেইবোৰ পিছত দেখা যাব। প্ৰথম 1 বছৰমানৰ কাৰণে তাই নোৱাৰে নহয়, গম পাইছ নাই? তাই 1 বছৰমানৰ পিছতহে পাৰিব বোলে। তাকো বোলে ভূতৰ বোলে কিবা ইউনিয়নৰ কিবা কিবি আছে বোলে। এইবোৰ পিজুচ আৰু আমাক ভূতনী আন্টিয়ে ক'বহি কথাবোৰ। আমি গোটেই কথা গম পালেহে একেবাৰে কিবা এটা কৰিব পাৰিম। এতিয়া আমাৰ ভয় নাই, পুলিচে আমাক ধৰিবও নোৱাৰে। আমাক মাৰ্ডাৰ কেছত জেলত ভৰাই নিদিয়ে। আমি এতিয়া ধুনীয়াকৈ পৰীক্ষাটো দি পেলাই একদম ফুৰিবলৈ যাব পাৰিম। সঁচাকে দেই বহুত ভাল লাগিছে, গম পাইছনে? সেইজনী মৰিলে ভূতো হ'ল, এতিয়া তাই আমাক দিগদাৰো দিব নোৱাৰে আৰু আমিও বাচি গ'লো। শান্তি। মোৰ বহুত শান্তি লাগিছে। পিজুচটো আৰু এনি টাইম তোৰ লগত খেলি থাকিব নি একেবাৰে? ভূত আন্টি কাম বন নাই নেকি? অকল তোৰ পিছে পিছে ঘূৰি ফুৰিব, কাম নাই। তাহাঁতি ভূতৰ লগতো মিটিং কৰিব লাগে নহয়, গম পাইছ নাই? তাহাঁতি ভূত সমাজখনত থাকিব লাগিব একেবাৰে, মানুহৰ লগত থাকিলে নহ'ব নহয়। বৰ একেবাৰে ভূত আন্টি পিজুচৰ কথা কৈ নাথাকিবি একেবাৰে, পাবি তয়ো ভূত হৈ যাবি একেবাৰে। আৰু বৰ পেক কৈ নাথাকিবি। আৰু পুলিচে এইকেইদিন আমাক বিচাৰি ফুৰিব পাৰে, কৈ নিদিবিকে গৈ পেলাই। আমিতো নিজে নকওঁ নহয়, আৰু আমাক কোনো দেখাও নাই আকৌ, আমিনো কিয় ক'ম? এই পম্পীৰ লগত থকা মানুহটোৱে গম পায় নহয়, সি ক'ব পাৰে। সেইকাৰণে সাৱধানে, কাকো একো নকবি, গম পাইছ? আমিতো নকওঁ, আৰু এই পগলাটোৰ কথা কোনেও বিশ্বাস নকৰে। তাকেতো তাৰ কথানো কোনে বিশ্বাস কৰিব? সি তাত নিজে পাগল। গাঁৱৰ মানুহেতো তাক দেখিবই নোৱাৰে, মিছলীয়া বুলি জানেই, তাৰ কথা এনেও বিশ্বাস নকৰে। তেওঁ আমি বহুত সাৱধানে থাকিব লাগিব, গম পাইছ নাই? আমাৰ চিক্ৰেটৰ কথা কোনেও গম পাব নালাগে। আমাৰ চিক্ৰেটটো টপ চিক্ৰেট। পম্পীজনী ক'ত আছে বা? চাব মন গৈছে তাইক। তাইৰ পাৰো নাই এতিয়া। তাইৰ ওচৰত গ'লেতো বজাই লাগিব, তাই আমাক ভয় খুৱাবও নোৱাৰে। ন ভুতুনি আন্টিক সোধ না ক'ত আছে তাই, আমি চাই আহোঁগৈ অলপ। ভুতুনি আন্টিয়ে তহঁতক প্ৰথমতে খাব। কাম নাইকিয়া কথাবোৰ কৈ থাকো, একেবাৰে কাম নাই। তাইক চাবলৈ যাওঁ। জ্বলা জুইত তাই একেবাৰে ঘি ঢালিবলৈ দৰকাৰ পৰিছে। তাৰপিছত তাই যেতিয়া পাৱাৰ আহিব আমাক খাবহি। সেইবোৰ কাম কৰিব দৰকাৰ নাই। ব'ল আমি এটা কাম কৰোঁ, ঘৰলৈ যাওঁ। ভূতহঁতক চাবলৈ যায় একেবাৰে, বৰ সাহস পাইছে এইকেইটাই। পোনাকণে খবৰটো আনি দেখোন বৰ একেবাৰে উস্তাদ বনিছে একেবাৰে। তাৰ কথা আমি শুনিম নেকি? ব'ল আমি চবেই চাবলৈ যাওঁ ব'ল। সি খবৰটো আনি পেলাই নিজকে একদম মাষ্টৰ বুলি ভাবিছে। বাদ দে, তাক লৈ নাযাওঁ, আমি চাবলৈ যাওঁ ব'ল। মোৰো চাব মন গৈছে। পোনাকণক নকওঁ, ব'ল আমি চাবলৈ যাওঁ। এতিয়া প্ৰথমতে ঘৰলৈ গৈ লওঁ। কি হ'ল? তহঁতবোৰ অহা নাই যে? পৰীক্ষা নিদিওঁ নেকি এইবাৰ? বৰ একেবাৰে
কোনাকণতে পঢ়িছে নাই বাৰু বাবাটোহঁতে? তাহাঁতি ভালকৈ পঢ়িলেহে মোৰ ফিজটো বাঢ়িব। এইবাৰ তাহাঁতি ভালকৈ পঢ়িব লাগিব, নহ'লেতো মোক ফিজ তাহাঁতি নপঢ়ায়। ফিজ বঢ়ালেহে মই গাড়ী এখন কিনিব পাৰিম। চাওঁগৈচোন তাহাঁতি কি কৰি আছে। আজি মোক পৰুৱাই পালে নেকি? অথনিৰ পৰা দেখোন খোজেই কাঢ়ি আছোঁ, পোৱাগেই নাই যে পাপাটোহঁতৰ ঘৰলৈ। আজি মোৰ লগত কি হৈছেনো? ইমান খোজকাঢ়ি আহি আছোঁ, গাঁও পোৱাগেই নাই যে। আৰু এইফালেতো মই অহাও নাছিলোঁ। কোনে আনিছে মোক? ভূতে পাইছে নেকি বাৰু? হে ভগৱান, এইটো কি হয়? মা, হে ভগৱান, কি হৈ আহিব? মোৰ ভয় লাগিছে। মা, মোক বচোৱা মা, প্লিজ বচোৱা। এইজনীয়ে ভয় খালে মানে মোক দেখা পাইছে তাই। মানে মই এতিয়া চবকে ভয় খুৱাব পাৰিম। বাহ, কি মজা! ভূত হোৱা কিবা এটাতো ফাইদা হ'ল। নহ'লেতো ভাবিছিলোঁ মই ভূত হোৱাৰ পিছত চাগে মোক কোনো পাত্তাই নিদিয়ে বুলি। এইজনীয়ে যদি দেখি মোক ভয় খাইছে, তেনেহ'লে বাকীবোৰো ভয় খাব। এতিয়া মই চবকে ক'ব পাৰিম মই কেনেকৈ মৰিলোঁ আৰু মোক যে মাৰ্ডাৰ কৰিলে তাহাঁতি। এই বাচ্চাকেইটাক মই জেলত সোমোৱাই এৰিম। ইহঁতৰ কাৰণে মই মৰিলোঁ। ইমান ভালকৈ জীয়াই আছিলোঁ, মোৰ জীৱনটো শেষ হৈ গ'ল। তাহাঁতি কি ভাবিছে? মই বদলা লৈহে এৰিম। এতিয়া তাহাঁতৰ ওচৰত যাওঁ, তাহাঁতক ভয় খুৱাওঁ। হে ভগৱান, মই দেখা বস্তুটো কি আছিলে? মই এই জংঘলৰ মাজত কি কৰি আছোঁ? সেইবোৰ কি আছিলে? ডাইনী নে ভূত? ভূত নে চোৰাল? কি হয়? মা, মোক ইয়াৰ পৰা কোনোবাই লৈ যাওক, মই মৰিয়ে গ'লোঁ। মই বেহুচ কেনেকৈ হ'লোঁ? মই ক'ত গৈছিলোঁ? মোৰ নামটো কি? মই তাকো পাহৰি থাকিলোঁ। মোৰ লাগিছে মই পাগল হ'লোঁ। মই যদি পাগল হৈ যাওঁ তেতিয়াহ'লে ল'ৰা ছোৱালীবোৰক মই কেনেকৈ পঢ়াম? নপঢ়ালে মই টিউশ্যন কেনেকৈ কৰাম? টিউশ্যন যদি নকৰাওঁ মই গাড়ী কেনেকৈ কিনিম? মই ভিকাৰী হৈ যাম। মা, মোৰ কি হৈছে? মোৰ মূৰৰ গণ্ডগোল হৈছে নেকি বাৰু? মোৰ মূৰৰ গণ্ডগোল হৈছে। কোনপিনে যাওঁ? এইপিনে গ'লে ভূতে পাব, এইপিনে গ'লেও ভূতে পাব। এইফালে যাওঁ আৰু ভূতে পালেও পাব। আৰু ভূত বোলা একো বস্তু নাই, ভূত বোলা একো বস্তু নাই। চব জিটি হৈছে এইবোৰ মই সপোন দেখিলোঁ চাগে দেই। ভূত বোলা বস্তু নাই। মই ঘৰলৈ যাওঁ। মোৰ মূৰৰ গণ্ডগোল হৈছে। মই ডক্টৰক দেখাম, চব ঠিক হৈ যাব। পিছফালে কিবা আহি আছে নি? মা, ডেড দৌৰ মাৰো পায়। ঐ, তহঁতি এটা হাতত লৈ পেলাই খেলিছ যে, দুখন হাতত পিন্ধিব লাগে, নাজানো নেকি ভালকে? কি মজা লাগিলে। বহুত জোৰকে নামাৰিবি দে, দাঁতকেইটা ওলাই আহিব একেবাৰে। তহঁতি খেলিবলৈ বাদ দে। এনেকে কি হাত মিলাই আছ? বক্সিং দিচুম মাৰি দে একেবাৰে মুখত। নেমাৰিবি, এনেই কৈছে। ইয়াৰ কথা নুশুনিবি। সেই মাৰি দে একেবাৰে, মুখত মাৰ না, কি মজা লাগে একেবাৰে। সেই ইয়াৰ কথা নুশুনিবি, জিটিখন বকে একেবাৰে। মুখত নামাৰিবি দে, মই কৈ দিছোঁ কিন্তু মুখত নামাৰিবি। সেই তহঁতি বক্সিং খেলিবই নাজানো একেবাৰে। দি দিব লাগে ঘোচা 3টামান। বাবাটোৱে ভাবিছে মই বক্সিং খেলিব নাজানো বুলি। এতিয়া মই তাক দেখাইছোঁ, মুখতে এক ঘোচা মাৰি পেলাই একেবাৰে। ঐ, তই মোক কেলে মাৰিলি ইমান জোৰকে? কি মজা লাগিলে। আৰু মাৰ। এই বাবাটোৱে ভাবি আছে মই বক্সিং খেলিব নাজানো বুলি, সেইকাৰণে দেখাই দিলোঁ আকৌ তাক একেবাৰে তোক ঘোচা এটা মাৰি পেলাই। সেই বুলি কি তই মোক মাৰিবি নেকি? তোকো দিছোঁ ৰ। পাইছো মজা হা, তই ঠিকছে পাব লাগে একেবাৰে। মই ঘূৰাই দিম কৈ দিছোঁ একেবাৰে। মই যদি বক্সিং একেবাৰে খেলিবলৈ হয়, মোৰ লগত আকৌ একদম পাংগা লৈ নাথাকিবি। ছোৱালী খেলগে যা। মাৰিব আহিছিলে ন, মই উৰি মাৰিম ৰ। কি হৈছে তোৰ? কি হৈছে? কেলে মাৰি আছ? তাৰ কথা শুনি পেলাই কেলে মাৰি আছ হা? প্ৰথমতে মাৰি লৈছ, সেইকাৰণে তোক দিলোঁ দুঘচা। বাবাটোৱে কোৱাৰ কাৰণে তই মোক মাৰিবি নেকি? তই বাবাটোক মাৰগে যা, মোক কেলে মাৰিছ? চবকে কৈ দিম তহঁতি মাৰ্ডাৰাৰ হয়। কি কলি হা? তই আমাক কাজিয়া লগাই লৈছ, এতিয়া কথা ক'বলৈ আহিছ? মাৰ তোক মাৰ। আমি ভালকে খেলি আছো, সি লগাই লৈছে আমাক একেবাৰে লগনীয়াটো। চবকে কৈ দিম তহঁত দুজনীৰ কথা। চা না, তহঁতক জেলত পঠিয়াই দিম। চাবি তহঁতি মোক ইমান মাৰিছ ন, চা না। কি আমাক ব্লেকমেইল কৰিবলৈ আহিছ তই হা?
তই কি নফচিবি নেকি তয়ো আছিলি গেঙত বুইছ বৰ একেবাৰে ৰন আজি সবকে কম তই যে এনেকে কৈ আছো কোনোবাই শুনিলে আমাৰ গোটেইকেইটাকে নিব তোৰ বৰ একেবাৰে চৰ্বি ফাটিছে ন পুনাকণটোক ভয় খুৱাওঁ এইটোৱে চবতকৈ চকুটোত তেলেকা কৰি একেবাৰে মোক উত্তৰ দিছিলে নহয় এতিয়া পাব দুইটা হাঁহ মুচৰি লৈ আনিছোঁ তাক দেখাওঁ এতিয়া মই ভুতুনি হৈ গৈছোঁ এতিয়া ইয়াক এনেকুৱা ভয় খুৱাম নহয় পেনে চেনে হাগি যাব ই একেবাৰে বাপেকে পুনাকণ উঠ ঐ পুনাকণ উঠ কিমান শুবি হা উঠ এডাল ইমান হৈছে নাক বজাই বজাই ঐ পুনাকণ উঠ পুনাকণ এইটো ভাং খাই শুই আছে নি ৱা আচৰিত পাই ইমান মাতি আছো ঐ পুনাকণ জিংগল পুনাকণ আয়ো মোৰ তেটো ফাটি যাব দেখোন এইটো নুঠাই হ'ল দেখোন পাই ঐ পুনাকণ আজি বহুত ধুনীয়াকৈ টোপনি আহিলে দেই বা আইচক্ৰীম খাব মন গৈছে ফ্ৰিজত আইচক্ৰীম আছেগে নেকি চাওঁগেচোন আইচক্ৰীম খাবি পুনাকণ এইকেইটা খা সি মোক নেদেখিলে দেখোন মানে মোক এতিয়াও চবেই নেদেখে অকল সেই ছোৱালীজনীহে দেখিছে মাষ্টৰণীজনীয়ে তেই মই এতিয়াও ফুল ফ্লেজেড মানে ভাল ভুতুনি হ'ব পৰা নাই কিমান দিন লাগিব বাৰু মই এনেকৈ দেখোন ৱেইট কৰোঁতে বুঢ়ী ভুতুনি হৈ যামগৈ এইবোৰ কি আকৌ নিয়ম ন এজনীয়ে দেখে বাকীবোৰে নেদেখে মই বদলা কেনেকৈ ল'মনো তেনেকৈ সেইজনীক মই ভয় খুৱাই কি লাভ হ'ব ন মাষ্টৰণীজনীক এইকেইটাকে ভয় খুৱাব লাগে তেই চালা মুৰ্গী চুৰ্গী হাঁহ চাম মাৰি মেলি এনেই কষ্ট কৰিলোঁ ইয়াক ভয় খুৱাবলৈ ভয়ে নাখালে মোক দেখিয়ে পোৱা নাই মোক বাকী ভূতবোৰক সুধিব লাগিব মোৰ ভেলিডিটিটো কেতিয়াৰ পৰা চব মানুহে দেখা আচ্ছা সেইজনীয়ে মোক কেনেকৈ দেখিলে ৰে তাইকে সোধোঁগৈ ইমানখিনি মই একেবাৰে কষ্ট কৰিলোঁ কাৰোবাকতো ভয় খুৱাব লাগিব ন তাইকে ভয় খুৱাওঁগৈ বেংক সেই নহয় ছাৰ আজি মানে মই আপোনাক কথা এটা ক'বলৈ আছে বৰ ভয় খাই আছোঁ গম পাইছেনে এই গাঁওখনত ভূত আছে ভূত আজিৰ দিনতনো ভূতৰ কথা কোনোবাই বিশ্বাস কৰেনে নহয় মই সেইটো কোৱা নাই মই মানে ভূতৰ চুতৰ বিশ্বাস নকৰোঁ মই একেবাৰে মডাৰ্ণ ছোৱালী মই ভূত চুত একেবাৰে বিশ্বাস নকৰোঁ কিন্তু ছাৰ মোৰ লগত কথা এটা হ'ল মই আপোনাক কৈছোঁ আৰু কাকনো ক'ম ন মই মানে গাঁৱলৈ ওলাইছিলোঁ মই গাঁও নাপালোঁগৈ গম পাইছেনে আৰু তাৰপিছত কি অদ্ভুত বস্তু দেখিলোঁ চুৰেল নে ডাইন নে ভুতুনি নে মই আপোনাক বুজাব পৰা নাই মানে আপুনিও ব'লকচোন মোৰ লগত আপুনিও দেখা পাব ব'লক এই ছোৱালীজনী ব্ৰেইনৰ গণ্ডগোল হৈছে ৰাতিখন মোক মাতি আনিছে ব্যস্ত চিডুলৰ পৰা এইজনী এইবোৰ কাহানী শুনিবলৈ আচ্ছা তুমি চিন্তা কৰিব নালাগে দিয়া ভূতক আমি বেলেগ এদিনাখন ধৰা পেলাম এতিয়া তুমি ঘৰলৈ যোৱা ছাৰ মই সঁচাকৈ কৈছোঁ আপুনি আহক মোৰ লগত ঢেৰ ভূত দেখিব সঁচাকৈ কৈছোঁ আহক মই পগলা হোৱা নাই মই গম পাইছোঁ আপুনি ভাবিছে ন মই পাগল হ'ব পাৰোঁ মোৰ লাগিছিলে মই পাগল হ'ব পাৰোঁ মই ভালকৈ ভাবি চিন্তি একেবাৰে মই পিছত বহুত দেৰি মানে চেষ্টা কৰিলোঁ ভালকৈ ভাবিবলৈ মই দেখাটো ভূতেই আছিলে সঁচাকৈ আপুনি মোৰ লগত ব'লকচোন এবাৰ ব'লক আপুনি গম পাব তাত ভূত আছে ব'লক না প্লিজ আচ্ছা আজি মোৰ দৰকাৰী কাম এটা আছে আজি নাযাওঁ মই পিছত আহিম তোমাক মই সহায় কৰিম তুমি চিন্তা কৰিব নালাগে ঠিক আছে ইমান চিন্তা নকৰিবাহে ডেকা ছোৱালী একেবাৰে যোৱা তুমি যোৱা ঘৰলৈ যোৱা আৰু ভূত চুত একো নাই আৰু যদি আছেও আমি কালি চামগৈ আৰু ইমান ভয় খাব নালাগে ঠিক আছেনে ঠিক আছে দিয়া যোৱা এইবোৰ পুলিচবোৰ সঁচাই কোনো কামৰ নহয় দেই কোনো বিশ্বাসেই নকৰে মানে 10টামান মানুহ যেতিয়া নাখায় তেতিয়ালৈকে বিশ্বাস নকৰে এই মানুহটো মই কেনেকৈ বুজাওঁ এতিয়া ৰাতিখন ইয়াত এতে ৰখি থকাটো ভাল নহয় ভুতুনি যদি ক'বা ওলাই মোৰ কি হ'ব মইতো চেছ নাই এইপিনে নাযাওঁ এইপিনে গ'লে ভূতে পাব ইফালে যাওঁ ইফালে মোৰ কপালে বেয়া মোক ভূতে খাব মোক ভূতে মাৰাৰ চাগে লিখনি আছে দেই মোৰ শুৱনিত চাগে লিখা আছে দেই মোক ভূতে খাই মাৰিব মই মৰিলোঁ প্ৰভু নাৰায়ণ জাবৰাই মোক বচোৱা হনুমান চালিচা গাওঁ হে শ্ৰীগুৰু চৰণ সৰ্বজৰা যায় নিচে মনম কৰি সুধাৰি হে ভগৱান জয় হনুমান
এইজনী ইমান ভয় কেলে খাই বাই তাইৰ লগত কথা এটা পাতিম বুলি ভাবিছিলোঁ ইমান ভয় খাবলৈ কি হ'ল আকৌ তাই মোক দেখা পায় সেইটোতো মই চিয়ৰ মানে এই গাঁওখনত যদি কোনোবাই মোক দেখে এইজনীয়েহে দেখায় ঠিকে আছে দে হ'ব দে একো ডাঙৰ কথা নহয় এজনীকে ভয় খুৱাই থাকিম কিবা এটাতো মোৰ লাভ হ'ব এনেই অকলে অকলে গছৰে জালে ঘৰে পুৰণা ঘৰবোৰত ওলমি থকাতকৈ অকল সেই ফপৰা ভূত কেইটামান আহি পেলাই মোৰ লগত কথা পাতে এইজনীৰ লগতে অকণমান টাইম পাছ কৰি থাকিম তাইক ভয় খুৱাই খুৱাই মাজে মাজে মোৰো অলপ এণ্টাৰটেইন হৈ থাকিব অকলশৰীয়া ফিল নহ'ব ঠিক আছে দে কিন্তু এইজনী যে বৰ ভয় পাদুৰা পায় এনেকৈ ভয় খালে কোনোবাদিনাখন এনেই ভূতে নামাৰে তাইক হাৰ্ট এটেক হৈ মৰিব এইটো কি হ'ল একো হোৱা নাই অকণমান কন্দা এক্টিং কৰি আছিলোঁ কান্দে কেনেকৈ বোলো পাহৰি গ'লোঁ নহয় ভূত হোৱাৰ পিছৰ পৰা কান্দা নাই নহয় অকল এক্টিংহে কৰিব লাগে সেইকাৰণে মাজে মাজে নাকান্দিলে আকৌ পাহৰি যাম নহয় কেনেকৈ কান্দে ধেত তেৰি মই আকৌ ভয়ে খালোঁ তোমাৰ বা কি দুখ লাগিলে নাই অ' দুখ লগা নাই কিহৰ দুখ লাগিবলৈ আছে একেবাৰে সেই পুলিচটোৱে কিন্তু গাঁৱত বিচাৰি ফুৰিছে গম পাইছ নাই তাকেতো বিচাৰি ফুৰিলে কি হ'বনো সি গম নাপায় আমাকতো কোনেও দেখা নাছিলে নহয় পম্পীক লৈ যোৱাটো অঁ তাকে হ'ব দে বাদ দে সেইবোৰ কথা আমাক ভাত খোৱাকৈ মাতিছে নহয় আজি সেই ককাহঁতৰ ঘৰলৈ হয় নেকি যাওঁ ব'লা তেন্তে ব'ল যাওঁ ভাত হৈছে নে ইমান ভোক লাগিছে মোৰ আজি হৈছে হৈ গ'ল আৰু অলপ দেৰি আছে বুজিছে বাঢ়ি দিওঁগৈ সেই দেউতা ক'তনো নাজানো দেই সেই যেতিয়াৰ পৰা বুঢ়ীজনী আহিছে তেতিয়াৰ পৰা দেউতা দেখোন ঘৰতেই নাথাকে তাকে তাই পুৰণি বন্ধু যে দেউতাৰ চাগে মনটো ভাল লাগি যায় অলপ আগৰ দিনৰ কথাবোৰ মনত পৰে চাগে দেউতাৰ কথা মই নাজানো ৰাতিলৈ আকৌ ভাত খোৱাকৈ আহিব বুলি কৈছে নহয় তেখেতৰ বোৱাৰীয়ে কাৰণ নাতিনীকটো আহিব নাতিনীকটো দেখিবলৈ কিবা ন একেবাৰে টকলা ধৰণৰ অঁ পাই ইমান হেতা ইমান সৰু ল'ৰা একেবাৰে নালাগে ন কিবা হেতা একেবাৰে টকলা অঁ ব্লাড কমিছে নেকি তাৰ হ'ব পাৰে নাজানো আৰু ঠিক আছে মোক ভাত পাতি দিয়া ৰাতিলৈ এতিয়া বজাৰ চজাৰ কৰি আনি থ'ব লাগিব নহয় তাহাঁতক ভাত খোৱাকৈ মাতিছোঁ যেতিয়া অঁ গধূলি ভালকৈ বজাৰ কৰি আনিবা একেবাৰে মানুহ আকৌ লাজ পাবলৈ নাই চব বস্তু গোটাই থৈ দিবা একেবাৰে হ'ব মই চব আনি থ'ম তুমি একেবাৰে বনাবা আৰু ৰাতিলৈ ভালকৈ এসাঁজ খাম এতিয়া কিন্তু মই সেই পুলিচ ছাৰৰ লগত নদী পাৰ গৈছোঁ দেই অঁ ভালকৈ যাব দেই অঁ হ'ব মোৰ চিন্তা কৰিব নালাগে ঐ ললিতা জান নাই গাঁৱত ডাঙৰ কথা এটা হৈছে নহয় কি হ'ব এই পম্পী বোলা ছোৱালী এজনী আছিলে যে বৰ টেকটেককৈ একেবাৰে কথা কয় চকুকেইটা মস্ত অঁ পম্পীক ভালকৈ চিনি পাওঁ নহয় আমাৰ মাষ্টাৰ ছাৰৰ নাতিনী নহয় জানো অঁ তাই নাইকিয়া হ'ল নহয় জানো নাই বাইদেউ কি কয় কেতিয়া নাইকিয়া হ'ল আজি এসপ্তাহ হ'ল পুলিচে একেবাৰে বিচাৰি ফুৰিছে আমাৰ ঘৰলৈ আহিছিলে সেইকাৰণেহে মই গম পালোঁ আকৌ মই বোলো কেনেকৈনো হেৰালে তাই জানো কি হ'ল খবৰটো বোলো তহঁতি জান নেকি সেইকাৰণে সুধিবলৈ আহিলোঁ এইপিনে তই গমেই নাপাওঁ মই যে একোৱেই নাজানো পাই আমাৰ যে এখেতে একোকেই নকয় কৈছোঁ নহয় মই ঘৰত থাকোঁ এই পাকঘৰটোতে সোমাই থাকোঁতে যায় মানে কিবা এটা গম পালে ক'ব লাগে মানুহজনে অকণো কোৱা নাই ভাই বৰ বেয়া লাগে পাই জনাহেঁতেন খবৰ এটাকে কৰিলেহেঁতেন নহয় তাই ভনীয়েকজনী আছে ঘৰত মাক দেউতাক গাঁৱলৈ গৈছে কি হ'ব বাৰু কেনেকৈ নাইকিয়া হ'ল বাৰু কি জানো পুলিচে বিচাৰ খোচাৰ লগাইছে কোনোবাই কৈছে আকৌ বোলে পলাই গ'ল নেকি পলাই যোৱাহেঁতেন ছোৱালীজনীয়ে খবৰ দিলেহেঁতেন নহয় কোনোবাই দেখিলেহেঁতেন নহয় গাঁৱৰ মানুহে একেবাৰে পলাই যোৱা হয়নে মোৰতো লাগিছে কিবা হ'ল গম পাইছ ছোৱালীজনীৰ লগত কি হ'ল জানো এতিয়া কোনোবাই কৈছে আকৌ নদীত পৰি মৰিলে নেকি আৰু কোনোবাই কৈছে আকৌ জংঘলত গ'ল নেকি একেবাৰে বাঘে চাঘে খালে নেকি কিনো পাই কি হ'ল জানো আৰু ধেত তেৰি বেছি ছোৱালীজনী বৰ বেয়া লাগে সদায় গধূলি মোৰ লগত বহেহি নহয় ৰাম কিবা লাগিছে দেই তাৰ পৰা ক'ত গ'ল বাৰু ছোৱালীজনীক ভগৱানে ভালকৈ ৰাখিলে হয় পাই আৰু অকণমান মুখখন চোকা আছিল সেইবুলি আৰু ধেত তেৰিকা কি বা হ'ল হ'ব দেই ইমান চিন্তা কৰিব নালাগে তই আকৌ চিন্তা কৰি একেবাৰে তোৰ মোৰ ঘৰণি পৰি যাবিগৈ একেবাৰে একো নহয় ভালকৈ থাকিবি গম পাইছ নে অকণমান সেই পিছফালে যে যাওঁ একেবাৰে টিউবৱেল পাৰত একেবাৰে বাচন ধুওঁতে সাৱধানে যাবি অঁ বৌ সাৱধানে যাম পাই নাজানো পাই আজিকালি কিনো হৈছে জানো একেবাৰে ইটো সিটো বেয়া খবৰকে শুনি থাকোঁ হ'ব দে বৰ গধূলিলৈকে নৰওঁ একেবাৰে যাওঁ বুজিছ ঘৰলৈ যাওঁ অঁ আজি আমাৰ ভাত খোৱা দেৰি আকৌ এতিয়া দিওঁহে এখেতক ঠিক আছে বৌ পিছত কথা পাতিম দিয়ক ঠিক আছে দে পিছতকৈ লগ পাম মই বোলো খবৰটো তোক দিওঁ আহোঁ দে নমস্কাৰ কেনে আছে ভালে আছেনে সকলোৱে হাঁহি ফুৰিত আছে
সকলোৱে হাঁহি ফুৰ্তি থাকিব দেই। সকলোৱে হাঁহি ফুৰ্তি থাকিলে মানে মোৰ বৰ ভাল লাগে জানেনে। বাবলি কাৰ্টুনবোৰ চাইছে নাই? কেনে লাগিছে? ভাল লাগিছেনে? ভাল লাগিছে যদি ন'টিফিকেশ্যন বেল আইকনটো ক্লিক কৰি ল'ব, তেনেহ'লে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিব। আহোঁ দিয়ক, ভালে থাকিব, হাঁহি থাকিব, বাই। আৰু এটা কথা ক'বলৈ পাহৰিলোঁ, ভূতৰ ঘৰৰ এপিছ'ডবোৰ চাই কেনে লাগিছে? ভাল লাগিছে যদি কমেণ্ট কৰি জনাব। বাই।